মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি লক্ষ্য নাৰী সবলীকৰণ বড়োভূমিত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ বড়োভূমিৰ 15টা বিধানসভা সমষ্টিতে বিতৰণ কৰা হ'ব মহিলা উদ্যমিতা আঁচনিৰ চেক তামুলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰা হয় এই আঁচনিৰ চেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল সভাত প্ৰদান কৰে চেক বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলা সমাজলৈ অহা পৰিৱৰ্তনৰ কথাও দাঙি ধৰে মহিলাসকল লাহে লাহে উপাৰ্জনকাৰী হ'ল লাহে লাহে আমাৰ মহিলাসকলে কাপোৰ বলে বিক্ৰী কৰিব আৰম্ভ কৰিলে আৰণাই গামোচা লাহে লাহে আমি বলো আগতে ঘৰতে ব্যৱহাৰ কৰিছিলো দোকানত দিয়া আৰম্ভ কৰিলো পিঠা পনা বনাই দোকানলৈকে লৈ গলো মহিলাসকলে দোকান পোহাৰ দিয়া আৰম্ভ কৰিলে আৰু লাহে লাহে আমাৰ অসমৰ মহিলাসকল নিজে একোজন উপাৰ্জনকাৰী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিলে অসমৰ মহিলা আত্মসহায়ক গোটসমূহত সৰ্বমুঠ 40 লাখ মহিলা আছে এই 40 লাখ মহিলাক আৰ্থিকভাৱে সবল কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীয়ে কয় সকলো মহিলা কিয় লাখপতি হ'ব নোৱাৰিব আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আমি হিসাব কৰি চাইছিলো আৰু আমি দেখা পালো যে 8 লাখ মহিলা ইতিমধ্যে বেংকৰ লোন লৈ গ্ৰুপৰ লোন লৈ সৰু খুৰা ব্যৱসায় কৰি লাখপতি বাইদলৈকে ৰূপান্তৰ হৈছে তেতিয়া আমি চিন্তা কৰিলো যে 8 লাখ যদি লাখপতি বাইদ হ'ব পাৰিছে বাকি সকলে কিয় নোৱাৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বড়োভূমিৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সুফলৰ কথা কয় মহিলাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল আৰু এপছুক সমালোচনাৰ লক্ষ্য কৰি লয় বিটিসিত অশান্তি কৰিব বিচাৰিছে এপছুৱে আমাৰ বাবে শান্তি আমাৰ বাবে উন্নয়ন আমাৰ বাবে একতা ইয়াৰ কাৰণে আমি যেটো আপসু বা ইউপিপিএলৰ যেটো ইনষ্টিগেশ্যন ইয়াৰ যাতে আপোনালোকে দূৰত থাকে ইহঁতৰ উদ্দেশ্যটো ভাল হয় অন্ততঃ বিটিসি যেনে ট্ৰেনে আৰু দখল কৰিব লাগে ইহঁতৰ ইছ্যুটো জনজাতিকৰণ নহয় কোনোবা ৰাজবংশী বা আদিবাসী বা স্বজনগোষ্ঠীক এছটি দিব লাগে নালাগে সেইটো ইছ্যু নহয় ইহঁতৰ ইছ্যুটো হ'ল বিটিসি অঞ্চলত যেনে তেনে গণ্ডগোল কৰি পেলাই এই হাগ্ৰামা মহিলাৰীক চেছ কৰিব লাগে সেইটোৱেই ধাৰণা সেইটোৱেই ইহঁতৰ উদ্দেশ্য একদম ভাল নহয় এই সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মন্ত্ৰী চৰণ বড়ো আৰু তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীও উপস্থিত থাকে এই আঁচনিৰ ধন লাভ কৰি আনন্দিত হয় মহিলাসকল তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট অসম লাইভ 24